এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ চৰৰ মাটি দিম বুলি সংখ্যালঘুৰ পৰা দালালে লুটিছে লাখে লাখে টকা। MLA MPৰ নাম লৈ এতিয়া লাখে লাখে সংখ্যালঘুৰ পৰা টকা লুটিছে দালালে। ঘটনা সংঘটিত হৈছে নগাঁও শোণিতপুৰ জিলাৰ সীমামূৰীয়া মাটি কেন্দ্ৰ কৰি এতিয়া টনা আজোৰা চলিছে দালালৰ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এবাৰ সংখ্যালঘুৰ পৰা লাখে লাখে টকা লুটিছে দালালে। MLA MPৰ নাম লৈ চৰৰ মাটি দিম বুলি টকা লুটিছে, সংখ্যালঘুৰ পৰা টকা লুটিছে দালালে। কিছুদিন পূৰ্বে এগৰাকী বিজেপি নেতাৰ বিৰুদ্ধে এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছিল। একাংশৰ মতে এচাম মধ্যভোগীৰ জৰিয়তে উচ্ছেদ নকৰাৰ গেৰেণ্টি দি বুঢ়া চাপৰিৰ বাঘতাপুল আদি মাৰি শিয়ালি, গুলিৰ পাৰ, আৰমাৰী, গণেশ টেপুৰ আদি চৰত বসবাস কৰা খাটি খোৱা মিয়া লোকসকলৰ পৰা হাজাৰ হাজাৰ মুছলমান খেতিয়কৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰা অভিযোগ উত্থাপন হৈছে। তেওঁলোকক কৈছিল যে যদিহে আমাক ৫,০০০ টকা দিয়ে তেন্তে তেওঁলোকৰ মাটি উচ্ছেদ কৰা নহয়, আৰু সেই মাটিক লৈ এতিয়া দালালৰ চকু পৰিছে। সম্প্ৰতি নগাঁও শোণিতপুৰ চৰাঞ্চলৰ ভূমি উচ্ছেদিত লোকক লৈ চলিছে এতিয়া টনাজোৰা। এচাম অসামাজিক মাতাম্বৰ আৰু দালাল প্ৰকৃতিৰ দল সংগঠনৰ ধুৰন্ধৰ নেতাপালি নেতাই এতিয়া বক্ৰ পথেৰে চলাইছে লুণ্ঠন ৰাজ। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। এজন বিজেপি নেতাৰ বিৰুদ্ধেও এক ভয়ংকৰ অভিযোগ উত্থাপন হৈছে। এবাৰ MLA MPৰ নাম লৈ দালালে সংখ্যালঘুৰ পৰা লুটিছে লাখে লাখে টকা। চৰৰ মাটি দিম বুলি কৈ লাখে লাখে টকা লুটিছে। অভিযোগ প্ৰতি অভিযোগ, চৰুৱা মানুহৰ ধন কাৰ জাপলৈ গৈছে, সংখ্যালঘুৰ মানুহৰ এতিয়া ধন কাৰ জাপলৈ গৈছে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, উচ্ছেদৰ পাছত কোনে বহুৱালে উচ্ছেদিত লোকক? যিসমূহ মাটি উচ্ছেদ কৰা হৈছিল সেই মাটিসমূহত পুনৰবাৰ উচ্ছেদ নহয় বুলি উচ্ছেদিতৰ পৰা এতিয়া টকা বিচাৰিছে দালালে। বিঘাই বিঘাই কোনে উঠাইছিল নগদ ধন? নগাঁও শোণিতপুৰ জিলাৰ সীমামূৰীয়া চৰাঞ্চলত দীৰ্ঘদিন ধৰি দুগৰাকীকৈ নেতাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে যে তেওঁলোকে নগাঁও শোণিতপুৰ জিলাৰ সীমামূৰীয়া চৰাঞ্চলৰ মাটি দিম বুলি, চৰৰ মাটি দিম বুলি তেওঁলোকে লাখে লাখে টকা লুটিছে। প্ৰতি ৩,০০০ বিঘা ভূমিত ৫,০০০ টকা সংগ্ৰহ কৰা বুলি অভিযোগ উত্থাপন হৈছে। ২০২৩ চনৰ পৰা চৰৰ মাটি বাৰীক লৈ এক বৃহৎ দালালিৰ সিন্ডিকেট চলাই আহিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দুই নেতাই। চৰৰ মাটি উচ্ছেদ নহয় বুলি কৈ বিঘাই বিঘাই মাটিৰ পৰা লাখে লাখে টকা সংগ্ৰহ কৰি আহিছে দুগৰাকীকৈ নেতাই। তাৰে পৰিপ্ৰেক্ষিতত উক্ত চৰৰ একাংশ বেদখলকাৰী অভিযোগ উত্থাপন কৰিছে। এতিয়া সংবাদ মাধ্যমৰ আগত তেওঁলোকে মন্তব্য কৰিছে যে সম্প্ৰতি নগাঁও শোণিতপুৰ চৰাঞ্চলৰ ভূমি উচ্ছেদিত লোকক লৈ চলিছে এতিয়া টনাজোৰা। এচাম অসামাজিক মাতাম্বৰ আৰু দালাল প্ৰকৃতিৰ দল সংগঠনৰ ধুৰন্ধৰ নেতাপালি নেতাই এতিয়া বক্ৰ পথেৰে চলাইছে লুণ্ঠন ৰাজ। এবাৰ চৰৰ মাটি দিম বুলি কৈ লাখে লাখে সংখ্যালঘুৰ পৰা টকা লুটিছে এতিয়া দালালে। MLA MPৰ নাম লৈ মাটি দিম বুলি কৈ তেওঁলোকৰ পৰা লাখে লাখে টকা লুটিছে। প্ৰতি ৩,০০০ বিঘা ভূমিত ৫,০০০ টকাকৈ লুটিছে আৰু দালালে সংখ্যালঘুৰ পৰা এতিয়া লাখে লাখে টকা লুটা পৰিলক্ষিত হৈছে। এগৰাকী বিজেপি নেতাৰ নামো সাঙুৰ খাইছে। সেই বিজেপি নেতাগৰাকীয়ে কিছুদিন পূৰ্বেই উচ্ছেদিত লোকসকলক পুনৰ সেই ভূমিত উচ্ছেদ কৰা নহয় বুলি তেওঁলোকৰ পৰা টকা লুটাৰ কথা ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে এতিয়া সংখ্যালঘু লোকসকলে। এই মুহূৰ্তত আমাৰ হাতত কিছু ভাষ্য আছে, সেই ভাষ্য আমি আপোনালোকক শুনাব বিচাৰিম। আমি এইটো কাৰণে প্ৰতিবাদ কৰি আছো। আমাৰ যেতিয়া মানে এবছৰৰ বুঢ়া চাপৰি এবছৰৰ নোটিচ হৈছে, পিছতে সি মানে ফোন মাৰি ইয়াৰ পৰা মানুহ তাৰ ওচৰত মাতি নিছে। গেছুদ্দিনে ফোন মাৰি মানুহ ইয়াৰ পৰা তাৰ ওচৰত নিছে, নি পেলাই কৈছে যে আপোনালোকে যদি আমাৰ ওচৰত যদি আহে তেনেহলে আমি উচ্ছেদটো বন্ধ কৰি দিব পাৰিম। যে কেনেকুৱা যাম, যে বিঘা পাছে ৫,০০০ কৰি টকা দিব আপোনালোকে, তেনেহলে উচ্ছেদটো বন্ধ হৈ যাব। যে সেই টকাটো কোনে ল'ব? যে MP ছাৰে MLA মিলি পেলা এই পইচাটো ল'ব। পিছত আমি ইয়াৰ ৰাইজে বহুত মানুহ গৈছিলো তাত, আমাক মাতি নিছে তেজপুৰ, ৪০-৪২ জন মানুহ গৈছো। তাৰ পিছত মানে সি সব কিটা কথা মানে বুজাই কৈছে যে কিটা পইচা দিলে উচ্ছেদটো বন্ধ কৰি দিম। পিছত ৰাইজে মানে টকা দিছে। টকা দিয়াৰ পিছত এতিয়া উচ্ছেদ হৈ গ'ল। কিমানকে টকা দিছিলে? বিঘা বা ৩,০০০ টকা। গেছুদ্দিনে লৈছে, আৱালে লৈছে, মুছা লৈছে, আমিৰুদ্দিন লৈছে। এই উচ্ছেদ বন্ধ কৰি দিব। সংগ্ৰাম পৰিষদৰ দুজনৰ নেতাৰ কথা কৈছিল, যিহেতু বোলে লগত জড়িত আছিল, কি কব? নাই সিহঁতে মানে আহাই নাই, আমাৰ ইয়াত চৰাঞ্চলত আহাই নাই। সঁচা কথা। নাই সংগঠনে লগ নাই। গৈছো, আমি গৈছো। আলোচনাটো কি হৈছিল? তাত আলোচনা এইটোৱেই হৈছে
যে আপোনালোকে যদি পইচা পাতি দিয়ে তা আমি MP ছাৰৰ লগত MLA ছাৰৰ লগত আলোচনা মিলাইছো, এই পইচাটো দিলে উচ্ছেদটো বন্ধ কৰি দিম। কিমান টকা লুটিছে ইয়াৰ পৰা? ইয়াত বহুত টকা লুটিছে, আপোনাৰ 3000 কৰি মানে বিঘা পাচা লৈছে। 5000 বিঘা মাটি পইচা নিছে। আপোনাৰ কিবা এজাহাৰ দিছে গেছৰ বিল? হয়, 1000 পৰিছে। আপুনি চৰকাৰ কি দাবী জনাব? আমি চৰকাৰক এইটো অনুৰোধ কৰি আছো যে এই দালালক এৰেষ্ট কৰিব লাগে, জেলত ভৰাই দিব লাগে। দেন আনি বাড়ি ঘর ভাঙতো না, যেটা না দেন শোনিতপুরের মানুষ নিয়ে বই বইল এটা কই আমরা টিয়া নিছে কইছে দিজি এবছর না দিজু ওয়া যা আমরা লগে লগে টিয়া দেলবো। কোনে লৈছে আপোনাৰ পৰা? এই যে গেছু নেওয়া হয়েছে হারু হারাতেন গেছৰ কোন? নগাঁও তো হ্যাঁ নগাঁও তো। দিছিল আপোনালোকে? আমি দিছি 10,500 টিয়া, এই 3 বিঘা মাটি না 12,500 টিয়া দিছি আমি। 12,500 টাকা দিছে। হ্যাঁ 12,500 টিয়া দিছি 4 বিঘা মাটি। করতে বসে নিতে আমার 3 বিঘা আছে মাটি, আমার ভাইয়ার আছে 1 বিঘা, এই 4 বিঘা মাটির পয়সা আমি 12,400 টাকা দিছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221। যিকোনো খবৰৰ